এতিয়া আহিছোঁ ফাৰ্ষ্ট কুৱেশ্যনটোলৈ হুইচ ইণ্ডিয়ান প্লেয়াৰ হেজ পাৰ্টিচিপেটেড ইন দ্য মেক্সিমাম নাম্বাৰ অফ অলিম্পিক গেমছ কোনজন ভাৰতীয় খেলুৱৈয়ে সৰ্বাধিক সংখ্যক অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছে অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লিয়েণ্ডাৰ পেছ লিয়েণ্ডাৰ পেছে এতিয়ালৈকে 7 টাইমছ অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছে 7 বাৰ কৰিছে 1992 পৰা 2016লৈকে তাৰপাছত এগেইনষ্ট হুইচ টিম ডিড শচীন তেণ্ডুলকাৰ স্ক'ৰ হিজ 100 ইণ্টাৰনেশ্যনেল চেঞ্চুৰী কোনটো দলৰ বিৰুদ্ধে শচীন তেণ্ডুলকাৰে 100তম আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰিছিলে চ' কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বাংলাদেশ এই কুৱেশ্যনটো এক্সামত অহা দেখা গৈছে তাৰপাছত ইন হুইচ ইণ্ডিয়ান ষ্টেট ডিড দ্য গেম অফ প'ল' অৰিজিনেট ভাৰতৰ কোনখন ৰাজ্যত প'ল' খেলৰ উৎপত্তি হৈছিল চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মণিপুৰ তাৰপাছত হুইচ ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি আন্তৰ্জাতিক অলিম্পিক সমিতিৰ চৰকাৰী ভাষাটো কি আছিলে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ইংলিছ এণ্ড ফ্ৰেঞ্চ ইংৰাজী আৰু ফৰাচী who holds the record for most Olympic appearances having participated in 10 Olympic Games from 1972 to 2012 1972 চনৰ পৰা 2012 চনলৈকে 10খন অলিম্পিক গেমছত অংশগ্ৰহণ কৰি সৰ্বাধিক অলিম্পিক খেলৰ অভিলেখ কোনে বহিছে অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইয়ান মিলাৰ ভাৰতৰ লিয়েণ্ডাৰ পেছে 7 টাইমছ আৰু ইয়ান মিলাৰে 10 টাইমছ অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিলে তাৰপাছত যোৰহাট জিমখানা ক্লাব হুইচ ইজ দ্য অল্ডেষ্ট গল্ফ কোৰ্ছ ইন এছিয়া এণ্ড থাৰ্ড অল্ডেষ্ট ইন দ্য ৱৰ্ল্ড ৱাজ এষ্টাব্লিছ ইন হুইচ ইয়াৰ এছিয়াৰ আটাইতকৈ পুৰণি আৰু বিশ্বৰ তৃতীয় পুৰণি গল্ফ খেলপথাৰ যোৰহাট জিমখানা ক্লাব কোন চনত স্থাপন কৰা হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1876 তাৰপাছত হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট প'ল' ক্লাব ইন ইণ্ডিয়া এষ্টাব্লিছ ইন 1834 1834 চনত ভাৰতৰ প্ৰথমটো প'ল' ক্লাব ক'ত প্ৰতিষ্ঠা কৰা হৈছিলে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শিলচৰত অসমৰ শিলচৰত তাৰপাছত হু ইজ দ্য ফাৰ্ষ্ট এভাৰ ইণ্ডিয়ান ফেন্সাৰ টু কোৱালিফাই ফৰ টকিঅ' অলিম্পিক গেমছ 2021 টকিঅ' অলিম্পিক গেমছ 2021ৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ফেন্সাৰ কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভৱানী দেৱী তাৰপাছত হুইচ টিম ওন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPL ইন 2023 কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চেন্নাই ছুপাৰ কিংছ আৰু 2024ত জয়ী হৈছিলে কলকাতা নাইট ৰাইডাৰ্ছ আৰু প্ৰথমখন IPL জয় কৰিছিলে 2008ত ৰাজস্থান ৰয়েলছে এতিয়ালৈকে মুম্বাই আৰু চেন্নাই ছুপাৰ কিংছে 5 বাৰ IPL খিতাপ লাভ কৰিছে তাৰপাছত হু ইজ দ্য ফাৰ্ষ্ট প্লেয়াৰ ফ্ৰম আছাম টু বি এ পাৰ্ট অফ ওমেন্স প্ৰিমিয়াৰ লীগ চাইন বাই মুম্বাই ইণ্ডিয়ানছ চ' মুম্বাই ইণ্ডিয়ানছে চাইন কৰা অসমৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ যোনে মহিলা প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰিছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জিন্তিমণি কলিতা আৰু ইণ্ডিয়ান টীমত ছিট পাইছিলে উমা চেত্ৰীয়ে পুৰুষৰ ক্ষেত্ৰত ইণ্ডিয়া টীমত ছিট পাইছিলে ৰিয়ান পৰাগে তাৰপাছত হাউ মেনি টাইমছ হেজ ইণ্ডিয়া ওন দ্য ODI ৱৰ্ল্ড কাপ অষ্ট্ৰেলিয়াই কিমান বাৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ জয় কৰিছিলে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 5 বাৰ এতিয়ালৈকে এদিনীয়া ক্ৰিকেট বিশ্বকাপ সৰ্বাধিক অষ্ট্ৰেলিয়াই জয় কৰিছে According to the Olympic Charter, the duration of the competitions of Olympic Games shall not exceed. So, Olympic চনত অনুসৰি অলিম্পিক গেমছসমূহ মানে অলিম্পিক গেমছৰ প্ৰতিযোগিতাসমূহ কিমান দিনলৈ হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 16 days. Who is the first player from Assam to have won gold medals in every edition of the National Games since 2011? 2011 চনৰ পৰা নেশ্যনেল গেমছৰ প্ৰতিটো সংস্কৰণতে স্বৰ্ণ পদক লাভ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নয়নমণি শইকীয়া নয়নমণি শইকীয়া এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় লন বল খেলুৱৈ তেওঁ 2022 চনত অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটা লাভ কৰিছিল লগতে তেওঁ হ'ল অসমৰ পৰা অৰ্জুন বঁটা লাভ কৰা সপ্তমগৰাকী খেলুৱৈ প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিলে অসমৰ ভোগেশ্বৰ বৰুৱাই তাৰপাছত অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা হ'ল মনালিছা বৰুৱা
তাৰ পাছত জয়ন্ত তালুকদাৰ, শিৱ থাপা, হিমা দাস আৰু লাভলীনা বৰগোহাঁই অৰ্জুন বঁটা লাভ কৰিছিল। লগতে মনত ৰাখিব লাগিব যে নয়নমণি শইকীয়া কমনৱেলথ গেমছত পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা আৰু সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া হয়। Which athlete became the first Indian to win Diamond League final for javelin throw in 2022? 2022 চনত জেভলিন থ্ৰ'ত ডায়মণ্ড লীগ ফাইনেল খিতাপ দখল কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ কোন? কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি নীৰজ চোপ্ৰা। নীৰজ চোপ্ৰাই 2020 চনৰ টকিঅ' অলিম্পিকত সোণৰ পদক লাভ কৰিছিলে আৰু ৰিচেণ্টলি 2024 পেৰিছ অলিম্পিকত চিলভাৰ পদক লাভ কৰিছিল। Who is a notable freestyle swimmer from Assam who won 5 gold medals and 2 silver medals at the Khelo India Youth Games 2020? Khelo India Youth Games 2020 5টা স্বৰ্ণ পদক আৰু 2টা ৰূপৰ পদক কোনগৰাকী অসমীয়া সাঁতোৰবিদে লাভ কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শিৱাংগী শৰ্মা। লগতে মনত ৰাখিব লাগিব যে ফাৰ্ষ্ট খেলো ইণ্ডিয়া ইউথ গেমছ হৈছিলে 2018ত দিল্লীত, নিউ দিল্লী। তাৰপাছত 2020 চনত হৈছিলে গুৱাহাটীত। How many gold medals did Indian sprinter Hima Das win within 90 days in July 2019? 2019 চনৰ জুলাই মাহত ভাৰতীয় স্প্ৰিণ্টাৰ হিমা দাসে 19 দিনৰ ভিতৰত কিমানটা স্বৰ্ণ পদক লাভ কৰিছিলে? চ' এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 5টা 5। লগতে মনত ৰাখিব লাগিব যে হিমা দাসক ধিং এক্সপ্ৰেছ বুলি জনা যায়। লগতে তেওঁ অৰ্জুন এৱাৰ্ড পাইছিলে 2018 চনত। Who became the first cricketer from Assam to be selected in the Indian Women's National Cricket Team? অসমৰ পৰা ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলত নিৰ্বাচিত হোৱা প্ৰথমজন ক্ৰিকেটাৰ কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি উমা চেত্ৰী। লগতে মনত ৰাখিব লাগিব যে পুৰুষ দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হ'ল ৰিয়ান পৰাগ। Who is the Indian chess player that succeeded Viswanathan Anand as the top-ranked player in the country? বিশ্বনাথন আনন্দৰ পিছত দেশৰ শীৰ্ষ ৰেংকিং খেলুৱৈ হিচাপে স্থান লাভ কৰা ভাৰতীয় দবা খেলুৱৈ কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডি গুকেশ। এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। How many times has India won gold in men's hockey at the Olympics? অলিম্পিকত পুৰুষৰ হকীত ভাৰতে কিমানবাৰ সোণৰ পদক লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 8। ভাৰতে অলিম্পিকত হকীত 8বাৰ সোণৰ পদক লাভ কৰিছিল। 1928 চনত ফাৰ্ষ্ট টাইম লাভ কৰিছে, তাৰপাছত 1932, 1936, 1948, 1952, 1956, 1964 and 1980. Who won the Sports Award 2023 in Assam? অসমত কোনে 2023 ক্ৰীড়া বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰন্দীপ বৰুৱা। তাৰপাছত who is the first Assamese to win a gold medal in the আৰ্চাৰী ৱৰ্ল্ড কাপ? আৰ্চাৰী বিশ্বকাপত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া কোন? অপশ্যনবোৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জয়ন্ত তালুকদাৰ। Who won the men's singles title in the French Open 2024 final? ফ্ৰেঞ্চ অপেন 2024 ফাইনেলত পুৰুষৰ ছিংগলছত খিতাপ কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কাৰ্লোছ আলকাৰাছ। Where is the famous playground Eden Gardens located? বিখ্যাত খেলপথাৰ ইডেন গাৰ্ডেন্স ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কলকাতা। Who is the first swimmer from the northeast to cross the English Channel both way? উত্তৰ পূৰ্বাঞ্চলৰ পৰা ইংলিছ চেনেল দুইফালে পাৰ হোৱা প্ৰথমজন সাঁতোৰবিদ কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি এলভিছ আলী হাজৰিকা। ৰিচেণ্টলি তেখেতে 2023 অসম সৌৰভ বঁটা লাভ কৰিছে। Which city will host 2028 Summer Olympics? 2028ৰ ছামাৰ অলিম্পিক কোনখন চহৰত অনুষ্ঠিত হ'ব? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লছ এঞ্জেলিছ। What is the distance between two sets of wicket on cricket pitch? ক্ৰিকেট খেলপথাৰত উইকেট দুটাৰ ছেটৰ মাজত দূৰত্ব কিমান? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 22 yards 22 গজ। What is the Hima Das national record timing for the 400 meter race? 400 মিটাৰ দৌৰত হিমা দাসৰ ৰাষ্ট্ৰীয় অভিলেখ কিমান? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 50.79 ছেকেণ্ড। তেওঁ এই অভিলেখ 2018 চনত ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত গঢ়িছিলে। তাৰ পাছত উবেৰ কাপ এণ্ড থমাছ কাপ আৰ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট?
উবেৰ কাপ আৰু থমাছ কাপ কোনটো খেলৰ লগত জড়িত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বেডমিণ্টন। হু ইজ দ্য ফাৰ্ষ্ট এথলিট ফ্ৰম আছাম টু উইন এ মেডেল ইন ছামাৰ অলিম্পিক্স? ছামাৰ অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন? এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লাভলীনা বৰগোহাঁই। তাৰপাছত আগা খান কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? আগা খান কাপ কোনটো খেলৰ লগত জড়িত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হকী। লগতে মনত ৰাখিব লাগিব ষ্টেনলি কাপো হকীৰ লগত জড়িত হয়। ইন দ্য ফলোয়িং লিষ্ট হু ৱাজ এ ফুটবল প্লেয়াৰ? নিম্নোক্ত তালিকাত থকা কোনগৰাকী ফুটবল খেলুৱৈ আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গিলবাৰ্ষ্টন চাংমা। চ' গিলবাৰ্ষ্টন চাংমা এগৰাকী ফুটবল প্লেয়াৰ আছিলে। হোৱাট ইজ দ্য নেম অফ দ্য মাস্কট লঞ্চ বাই আছাম CM হিমন্ত বিশ্ব শৰ্মা ফৰ দ্য খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2024? খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2024ৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰা মাস্কটটোৰ নাম কি? অপশ্যনবোৰৰ ভিতৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অষ্টলক্ষ্মী। হোৱাট ইজ দ্য মাস্কট ফৰ খেল মহাৰণ আছাম বিগেষ্ট স্পৰ্টিং ইভেণ্ট? অসমৰ সৰ্ববৃহৎ ক্ৰীড়া অনুষ্ঠান খেল মহাৰণৰ মাস্কট কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মহাৰাজ দদান। অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ। লগতে মনত ৰাখিব লাগিব যে প্ৰথম খেল মহাৰণ হৈছিলে জোনাইত, ধেমাজি জিলাৰ জোনাইত। লগতে খেল মহাৰণত 5টা খেল অনুষ্ঠিত কৰা হৈছিল। এই 5টা খেল হৈছে ফুটবল, কাবাডী, ভলীবল, খো-খো আৰু এথলেটিক্স। হু ইজ ওৱান অফ দ্য ফলোয়িং স্পৰ্টছ ডজ নট ইউজ এ বল? তলৰ কোনটো খেলত বল ব্যৱহাৰ কৰা নহয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বেডমিণ্টন। অন হুজ বাৰ্থডে ইজ অভিৰুচি স্পৰ্টছ ডে চেলিব্ৰেটেড ইন আছাম? অসমত কাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভোগেশ্বৰ বৰুৱা। আৰু অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় 3 ছেপ্টেম্বৰত। চ' এইটো ইম্পৰ্টেণ্ট হয়। লগতে মনত ৰাখিব লাগিব যে নেশ্যনেল স্পৰ্টছ ডে পালন কৰা হয় 29 আগষ্টত, ধ্যান চন্দৰ বাৰ্থ এনিভাৰ্চাৰী। চ' অভিৰুচি ক্ৰীড়া দিৱস হৈছে 3 ছেপ্টেম্বৰ আৰু নেশ্যনেল স্পৰ্টছ ডে 29 আগষ্ট। নয়নমণি শইকীয়া দ্য ৰেচিপিয়েণ্ট অফ অৰ্জুন এৱাৰ্ড ইন 2022 ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? 2022 চনত অৰ্জুন বঁটা লাভ কৰা নয়নমণি শইকীয়া কোনখন খেলৰ লগত জড়িত? অলৰেডি নয়নমণি শইকীয়াৰ বিষয়ে ডিছকাছ কৰা হ'ল। চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লন বলছ। লগতে মনত ৰাখিব লাগিব যে অৰ্জুন বঁটা প্ৰথমে প্ৰদান কৰা হৈছিল 1961 চনত 1961ত। চ' এইটো এক্সামত আহে কেতিয়াবা। হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন এ খো-খো টিম? খো-খো দল এটাত কিমানজন খেলুৱৈ থাকে? অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 12টা 12। ৱেন ডিড ইণ্ডিয়া উইন ইটছ ফাৰ্ষ্ট ক্ৰিকেট ৱৰ্ল্ড কাপ? ভাৰতে কেতিয়া প্ৰথম ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব 1983। 1975ত ৱেষ্ট ইণ্ডিজে প্ৰথমে ৱৰ্ল্ড কাপ জয় কৰিছিলে, প্ৰথম ৱৰ্ল্ড কাপ। তাৰপাছত 1983ত ইণ্ডিয়াই প্ৰথম ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। তাৰপাছত 2007ত ফাৰ্ষ্ট T20 ৱৰ্ল্ড কাপ। ভাৰতে 2011 চনত ODI ৱৰ্ল্ড কাপ জয় কৰিছিলে। তাৰপাছত 2024 চনত ছেকেণ্ড T20 ৱৰ্ল্ড কাপ জয় কৰিছিলে। চ' ODI ৱৰ্ল্ড কাপ দুবাৰ জয় কৰিছিলে 1983 আৰু 2011, আৰু T20 ৱৰ্ল্ড কাপ 2007 আৰু 2024ত। চ' ৰিচেণ্টলি ভাৰতে T20 ৱৰ্ল্ড কাপ জয় কৰিছে। চ' এইটো ইম্পৰ্টেণ্ট হয়। ৱেৰ ইজ দ্য শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ খেল ইউনিভাৰ্চিটি ইন আছাম? শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ খেল বিশ্ববিদ্যালয় অসমত ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডিব্ৰুগড়। ডিব্ৰুগড়ৰ চাবুৱাত অৱস্থিত। হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন এ বাস্কেটবল টিম? বাস্কেটবল দল এটাত কিমানজন খেলুৱৈ থাকে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 5টা 5। দেওধৰ ট্ৰফি ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? দেওধৰ ট্ৰফি কোনটো খেলৰ লগত জড়িত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ক্ৰিকেট। লগতে ক্ৰিকেট খেলত জড়িত আন ট্ৰফিসমূহ হ'ল দুলীপ ট্ৰফি, ইৰাণী ট্ৰফি, ৰঞ্জিত ট্ৰফি, বিজয় হাজাৰে ট্ৰফি। তাৰপাছত ডুৰেণ্ট কাপ, সন্তোষ ট্ৰফি এণ্ড ৰভাৰ্ছ কাপ আৰ ৰিলেটেড টু হুইচ স্পৰ্ট? ডুৰেণ্ট কাপ, সন্তোষ ট্ৰফি আৰু ৰভাৰ্ছ কাপ কোনটো খেলৰ সৈতে জড়িত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ফুটবল। আৰু লগতে মনত ৰাখিব লাগিব যে ডুৰেণ্ট কাপ ভাৰতৰ লগতে এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা। এই খেল 1888 চনত 1888ত
চিমলাৰ আন্নাডেলত অনুষ্ঠিত হৈছিলে। তাৰ পাছত ইন হুইচ ইয়াৰ ডিড দ্য পপুলাৰ বৰদলৈ ট্ৰফি ফুটবল কম্পিটিশ্যন ষ্টাৰ্ট ইন আছাম? লোকপ্ৰিয় বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1952। হুইচ টিম ওন দেয়াৰ ফাৰ্ষ্ট ট্ৰফি বাই ডিফিটিং মোহন বাগান ইন দ্য 2024 ডুৰেণ্ট কাপ ফাইনেল? 2024 চনৰ ডুৰেণ্ট কাপ ফাইনেলত মোহন বাগানক পৰাস্ত কৰি কোনটো দলে প্ৰথম ট্ৰফি লাভ কৰিছিল? অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব নৰ্থ ইষ্ট ইউনাইটেড। ৰিচেণ্টলি নৰ্থ ইষ্ট ইউনাইটেডে ডুৰেণ্ট কাপ ফাইনেলত মোহন বাগানক পৰাস্ত কৰিছিল। বুল ফাইটিং ইজ এ নেশ্যনেল গেম অফ হুইচ কাণ্ট্ৰি? বলধ যুঁজ কোনখন দেশৰ জাতীয় খেল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি স্পেইন। লগতে মনত ৰাখিব লাগিব যে স্পেইনৰ কেপিটেল হৈছে ৰাজধানী হৈছে মাদ্ৰিদ। হুৱেৰ ইজ দ্য ফিফা ৱৰ্ল্ড কাপ 2026 বি হেল্ড? ফিফা ৱৰ্ল্ড কাপ 2026 ক'ত অনুষ্ঠিত হ'ব? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি US, কানাডা, মেক্সিকো। চ' অপশ্যন চি কাৰেক্ট এনচাৰ। দ্য টাৰ্ম বিশ্বপ ইন স্পৰ্টছ ইজ ৰিলেটেড টু হুইচ গেম? ক্ৰীড়াত বিশ্বপ শব্দটো কোনটো খেলৰ লগত জড়িত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চেছ। চেছত যে আমি হাতী বুলি কওঁ ন, হাতী ঘোঁৰা, তেনেকৈ হাতীটোক বিশ্বপ বুলি কোৱা হয়। তাৰ পাছত দ্য হপমেন কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? হপমেন কাপ কোনটো খেলৰ সৈতে জড়িত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি টেনিছ। হুইচ অফ দ্য ফলোয়িং টেনিছ টুৰ্ণামেণ্ট ইজ প্লেড অন এ গ্ৰাছ কোৰ্ট? তলৰ কোনখন টেনিছ প্ৰতিযোগিতা ঘাঁহনিৰ কোৰ্টত খেলা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি উইম্বলডন। তাৰ পাছত মনত ৰাখিব লাগিব যে টেনিছ গ্ৰেণ্ড শ্লেমৰ ভিতৰত আটাইতকৈ পুৰণিটো হ'ল উইম্বলডন। তাৰ পাছত ইন হুইচ স্পৰ্ট ডিড ইণ্ডিয়াছ মৃদুল বৰগোহাঁই কম্পিট এট দ্য 2022 বাৰ্মিংহাম কমনৱেলথ গেমছ উইনিং বথ অফ হিজ মেন ছিংগলছ মেটছেছ? ভাৰতৰ মৃদুল বৰগোহাঁই 2022 চনৰ বাৰ্মিংহাম কমনৱেলথ গেমছত কোনখন খেলত অংশগ্ৰহণ কৰিছিল আৰু তেওঁ পুৰুষৰ দুয়োখন খেলতেই জয়ী হৈছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লন বলছ। কুৱেশ্যনটো এনেকৈও আহিব পাৰে যে মৃদুল বৰগোহাঁই কোনখন খেলৰ সৈতে জড়িত? তাৰ এনচাৰটো হ'ব লন বলছ। হু ওন IPL 2024 টাইটল? IPL 2024 খিতাপ কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কলকাতা নাইট ৰাইডাৰ্ছ। দ্য অভিৰুচি স্পৰ্টছ ডে চেলিব্ৰেটেড অন হুইচ ডে? অভিৰুচি ক্ৰীড়া দিৱস কোনদিনা উদযাপন কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 3 ছেপ্টেম্বৰ। হুৱেৰ ইজ দ্য ফাৰ্ষ্ট ৰঞ্জী ট্ৰফি মেটছ হেল্ড ইন আছাম? অসমৰ ক'ত প্ৰথম ৰঞ্জী ট্ৰফি মেটছ হৈছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি যোৰহাট। হুৱেৰ ইজ নেতাজী সুভাষ চন্দ্ৰ বোস ষ্টেডিয়াম ইন আছাম? অসমৰ নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম ক'ত আছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হাইলাকান্দি। তাৰ পাছত হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ অন ইচ ছাইড ৰাগবী ফুটবল? ৰাগবী ফুটবলত কিমানজন প্লেয়াৰ থাকে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 15জন। তাৰ পাছত হুইচ অফ দ্য ফলোয়িং ইজ নট এ বেডমিণ্টন প্লেয়াৰ? তলৰ কোনজন বেডমিণ্টন খেলুৱৈ নহয়? অস্মিতা চলিহা বেডমিণ্টন খেলুৱৈ হয়, প্ৰকাশ পাডুকন বেডমিণ্টন খেলুৱৈ হয় আৰু লক্ষ্য সেনো বেডমিণ্টন খেলুৱৈ হয়। কাৰেক্ট এনচাৰটো অপশ্যন ডি অপূৰ্ণ নাৰ্জাৰী। অপূৰ্ণ নাৰ্জাৰী অসমৰ কোকৰাঝাৰৰ ফুটবলাৰ হয়। তাৰ পাছত ইন হুইচ কাণ্ট্ৰি ৱেৰ দ্য ফাৰ্ষ্ট এছিয়ান গেমছ হেল্ড? কোন দেশত প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইণ্ডিয়াত। ইণ্ডিয়াৰ নিউ দিল্লীত 1951ত প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিলে। হুইচ ইণ্ডিয়ান এথলিট ওন গ'ল্ড মেডেলছ ইন দ্য মেন্স 100 মিটাৰ এণ্ড 200 মিটাৰ ৰেচেছ এট দ্য ফ্লেণ্ডাৰ্ছ কাপ 2023 এথলেটিক্স মিট ইন মাৰ্কছেম বেলজিয়াম? বেলজিয়ামৰ মাৰ্কছেমত অনুষ্ঠিত ফ্লেণ্ডাৰ্ছ কাপ 2023 এথলেটিক্সত পুৰুষৰ 100 মিটাৰ আৰু 200 মিটাৰ দৌৰত কোনজন ভাৰতীয় খেলুৱৈয়ে সোণৰ পদক লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অমলান বৰগোহাঁই। তাৰ পাছত হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এ গ'ল্ড মেডেল এট দ্য IAAF ৱৰ্ল্ড আণ্ডাৰ-20 এথলেটিক্স চেম্পিয়নশ্বিপ? IAAF বিশ্ব 20 বছৰ অনূৰ্ধ্ব এথলেটিক্স চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী
ভাৰতীয় মহিলা কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হিমা দাস তাৰ পাছত দ্য কমনৱেলথ গেমছ আৰ হেল্ড এভৰি কমনৱেলথ গেমছ কিমান বছৰৰ মূৰত অনুষ্ঠিত হয় বা কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 4 years 4 বছৰ মূৰে মূৰে তাৰ পাছত হুইচ স্পৰ্ট ইজ এছ'চিয়েটেড উইথ দ্য ছুইটলিং কাপ ছুইটলিং কাপৰ সৈতে কোনটো খেলৰ সম্পৰ্ক আছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি টেবুল টেনিছ হু এমং দ্য ফলোয়িং was the first Indian swimmer to swim across the English Channel in 1958 1958 চনত ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম গৰাকী ভাৰতীয় সাঁতুৰবিদ কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মিহিৰ সেন এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় তাৰ পাছত কাবাডী টিম হেজ হাউ মেনি প্লেয়াৰ্ছ কাবাডী দলত কিমানজন খেলুৱৈ থাকে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 7টা 7 তাৰ পাছত ইন হুইচ কাণ্ট্ৰি ডিড চেছ অৰিজিনেট কোনখন দেশত দবাৰ উৎপত্তি হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইণ্ডিয়া তাৰ পাছত হোৱাট ইজ দ্য ফুল ফৰ্ম অফ চাই ফুল ফৰ্ম কি স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া মিলখা সিং known as the Flying Sikh represent India in multiple Olympic Games which of the following list all the Olympic he participate in মিলখা সিঙক ফ্লাইং শিখ বুলি জনা যায় আৰু অপশ্যনবোৰৰ মিলখা সিঙে কোনটো অলিম্পিকত অংশগ্ৰহণ কৰিছিলে চ' অপশ্যন এ 1956 মেলবৰ্ণ অলিম্পিকত মিলখা সিঙে অংশগ্ৰহণ কৰিছিলে তাৰপৰা 1960 ৰোম অলিম্পিকতো অংশগ্ৰহণ কৰিছিলে আৰু 1964 টকিঅ' অলিম্পিকতো অংশগ্ৰহণ কৰিছিলে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অল অফ দিছ এই কুৱেশ্যনটো APSCত আহিছে ইন হুইচ ইয়েৰ নেশ্যনেল গেমছ ৱাজ হেল্ড ইন আছাম কোন বৰ্ষত অসমত নেশ্যনেল গেমছ হৈছিলে চ' এই কুৱেশ্যনটো এক্সামত অহা দেখা গৈছে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি 2007 চনত অসমত নেশ্যনেল গেমছ হৈছিলে তাৰ পাছত হু ইজ দ্য ফাৰ্ষ্ট প্লেয়াৰ ফ্ৰম আছাম টু পাৰ্টিচিপেট ইন অলিম্পিক গেমছ অলিম্পিকত ভাগ লোৱা অসমৰ প্ৰথম খেলুৱৈ কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ দীপাংকৰ ভট্টাচাৰ্য তাৰ পাছত হু ইজ দ্য ফাৰ্ষ্ট স্পৰ্টছ এম্বেচাডৰ অফ আছাম অসমৰ প্ৰথম খেল এম্বেচাডৰ কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হিমা দাস হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু উইন অৰ্জুন এৱাৰ্ড অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি মনালিছা বৰুৱা মেহতা তাৰ পাছত অংকুচিতা বড়ো ওন গ'ল্ড মেডেল ইন বক্সিং ইন হুইচ কেজি কেটেগৰী এট দ্য আইবা ইয়থ ওমেন্স ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অংকুচিতা বড়োৱে সোণৰ পদক কিমান কিলোগ্ৰাম বৰ্গত জয়লাভ কৰে চ' কিমান কেটেগৰীত চ' কাৰেক্ট এনচাৰটো অপশ্যন চি 64 kg চ' এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইন হুইচ চিটি দ্য ফাৰ্ষ্ট ষ্টেডিয়াম অফ আছাম ৱাজ বিল্ড অসমৰ প্ৰথম ষ্টেডিয়াম কোনটো ঠাইত বনোৱা হৈছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ যোৰহাট ইন হুইচ স্পৰ্ট ডিড লাভলীনা বৰগোহাঁই উইন দ্য মেজৰ ধ্যান চান্দ খেল ৰত্ন এৱাৰ্ড ইন 2021 লাভলীনা বৰগোহাঁই কোন খেলত 2021 বৰ্ষত মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা লাভ কৰিছিল চ' এটা কথা মনত ৰাখিব লাগিব যে লাভলীনা বৰগোহাঁই হৈছে মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা পোৱা প্ৰথমগৰাকী অসমীয়া এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বক্সিং ৱেন ডিড দ্য ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেটচ প্লেড ইন আছাম অসমত প্ৰথম আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল কেতিয়া খেলা হৈছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1983 1983 চনত গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল খেলা হৈছিলে আৰু এই খেল অনুষ্ঠিত হৈছিলে ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত যমুনা বড়ো ফ্ৰম আছাম ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট অসমৰ যমুনা বড়ো কোনটো খেলৰ সৈতে জড়িত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বক্সিং চ' যমুনা বড়ো এগৰাকী ওমেন বক্সাৰ হয় আহতগুৰি ইজ ফেমাছ ফৰ হুইচ স্পৰ্ট আহতগুৰি কোনটো খেলৰ বাবে বিখ্যাত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বাফেলো ফাইট মহৰ যুঁজৰ কাৰণে তাৰপাছত হু ইজ নিক নেম এজ ধিং এক্সপ্ৰেছ কাৰ উপনাম কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হিমা দাস হুইচ টিম অন দ্য ফাৰ্ষ্ট এভাৰ বৰদলৈ ট্ৰফি প্ৰথম কোনটো দলে জয়লাভ কৰিছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰেলৱে স্পৰ্টছ ক্লাব হোৱাট ৱাজ দ্য মষ্ট পপুলাৰ স্পৰ্টছ মেগাজিন ইন আছাম কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অভিৰুচি
হৃদয় হাজৰিকা ফ্ৰম আছাম ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? অসমৰ হৃদয় হাজৰিকা কোনটো খেলৰ লগত সম্পৰ্ক আছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শ্বুটিং। হুইচ ইণ্ডিয়ান বেডমিণ্টন প্লেয়াৰ বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন অলিম্পিক মেডেল ইন দ্য স্পৰ্ট? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চাইনা নেহৱাল। সুধীৰমান কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? সুধীৰমান কাপ কোনটো খেলৰ সৈতে জড়িত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বেডমিণ্টন। তাৰপাছত দ্য গেম অফ ক্ৰিকেট ৱাজ ইনভেণ্টেড ইন হুইচ কাণ্ট্ৰি? ক্ৰিকেট খেল কোনখন দেশত আৱিষ্কাৰ হৈছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইংলেণ্ড। তাৰপাছত ইন হুইচ ইয়েৰ ডিড দ্য কমনৱেলথ গেমছ ষ্টাৰ্ট? কোন বছৰত কমনৱেলথ গেমছ আৰম্ভ হৈছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1930। আহিছোঁ নেক্সট কুৱেশ্যনলৈ। হু ইজ দ্য ফাৰ্ষ্ট এণ্ড অনলি ফিমেল ফটোগ্ৰাফাৰ ফ্ৰম ইণ্ডিয়া টু বি ডাইৰেক্টলি এক্ৰিডিটেড by the IOC to cover the Paris Olympic Games 2024? 2024 চনৰ পেৰিছ অলিম্পিক গেমছ কভাৰ কৰিবলৈ IOCৰ প্ৰত্যক্ষ স্বীকৃতিপ্ৰাপ্ত ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা ফটোগ্ৰাফাৰ কোন? কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি গীতিকা তালুকদাৰ। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, এক্সামত অহা চান্স বহুত বেছি হয়, বহুত দৰকাৰী হয় কুৱেশ্যনটোৰ। এতিয়া আমি অলিম্পিক ৰিলেটেড কেইটামান গুৰুত্বপূৰ্ণ ফেক্ট ডিছকাছ কৰিম। অলিম্পিক চিম্বলটোত 5টা ৰিং আছে আৰু এই ৰিংছসমূহৰ কালাৰবোৰে বিভিন্ন মহাদেশৰ নাম ৰিপ্ৰেজেণ্ট কৰে। চ' নীলা ৰঙে ৰিপ্ৰেজেণ্ট কৰে ইউৰোপ, হালধীয়াই এছিয়া, কলা ৰঙে আফ্ৰিকা, সেউজীয়া ৰঙে ওচেনিয়া বা অষ্ট্ৰেলিয়া আৰু ৰঙা ৰঙে USA ৰিপ্ৰেজেণ্ট কৰে। চ' এই কুৱেশ্যনটো এক্সামত আহিছে যে অলিম্পিকৰ চিম্বলত কোনকেইটা কালাৰ থাকে বা কেইটা ৰিং থাকে আৰু কালাৰসমূহে কি ৰিপ্ৰেজেণ্ট কৰে তেনেকৈ আহিছে। চ' এইটো বহুত দৰকাৰী হয়, মনত ৰাখিব লাগিব। তাৰপাছত অলিম্পিকৰ মটো হৈছে চিটিয়াছ আল্টিয়াছ ফৰ্টিয়াছ, আৰু যাৰ অৰ্থ হৈছে দ্ৰুত, উচ্চ আৰু শক্তিশালী। এইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপাছত প্ৰথম আধুনিক অলিম্পিক 1896 চনত গ্ৰীচৰ এথেন্সত অনুষ্ঠিত হৈছিল। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্ট অলিম্পিক ক'ত হৈছিলে? ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক ক'ত হৈছিলে? গ্ৰীচৰ এথেন্সত 1896। আধুনিক অলিম্পিকৰ পিতৃ হ'ল পিয়েৰ ডি কবাৰ্টিন। তাৰপাছত অলিম্পিক গেমসমূহ 4 বছৰৰ মূৰে মূৰে হয়, 4 years ইণ্টাৰভেলত। মানে অলিম্পিক গেমসমূহ দুটা পাৰ্ট হয়, এটা হৈছে ছামাৰত হয়, এটা হৈছে উইণ্টাৰত। যোনটো গ্ৰীষ্মকালীন অলিম্পিক হয়, সেই গ্ৰীষ্মকালীন অলিম্পিক 4 বছৰ মূৰে মূৰে হয় আৰু লিপ ইয়েৰত হয়। এক্সাম্পল 2016 চনত হৈছিলে, 2020 চন আৰু এইবাৰ হৈছিলে 2024 চন। কিন্তু এটা কথা ইম্পৰ্টেণ্ট যে ছামাৰ আৰু উইণ্টাৰ অলিম্পিকৰ মাজত টাইম গেপটো হ'ল 2 বছৰ। মানে 2016 চনত ছামাৰ অলিম্পিক হৈছিলে, তাৰপাছত নেক্সট ছামাৰ অলিম্পিক হৈছিলে 2020 চন, তাৰে 2018 চনত উইণ্টাৰ অলিম্পিক হৈছিলে। মানে উইণ্টাৰ অলিম্পিক আৰু ছামাৰ অলিম্পিকৰ মাজত গেপটো হৈছে 2 years। বাকী অলিম্পিকবিলাক 4 বছৰ মূৰে মূৰে হয়। মানে গ্ৰীষ্মকালীন অলিম্পিকটো 4 বছৰ মূৰে মূৰে আৰু শীতকালীনটো 4 বছৰ মূৰে মূৰে। সেইটো বহুত দৰকাৰী, জাষ্ট এইটো মনত ৰাখিব লাগে আৰু কুৱেশ্যনটো কেনেকৈ আহিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। ভাৰতে প্ৰথমবাৰৰ বাবে 1900 চনত পেৰিছ অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল আৰু নৰ্মান প্ৰিচাৰ্ডে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। আৰু লগতে এইটো ইম্পৰ্টেণ্ট যে 1900 চনতে মহিলাসকলে প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিলে। এই পইণ্টটো বহুত দৰকাৰী এক্সামৰ কাৰণে। তাৰপাছত অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হৈছে কৰ্ণম মালেশ্বৰী। তেখেতে 2000 চনৰ ছিডনী অলিম্পিকত ভাৰত তুলনাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তাৰপাছত অলিম্পিকত ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হ'ল অভিনৱ বিন্দ্ৰ। এইটো বহুত দৰকাৰী, বহুত ইম্পৰ্টেণ্ট হয়। তেওঁ 2008 চনৰ বেইজিং অলিম্পিকত এই কৃতিত্ব অৰ্জন কৰিছিল। তাৰপাছত ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন ভাৰতীয় অলিম্পিক সংস্থা ফৰ্ম হৈছিলে 1927 চনত দিল্লীত। চ' এইটো বহুত দৰকাৰী হয়। তাৰপাছত অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ব্যক্তি হ'ল দীপাংকৰ ভট্টাচাৰ্য। তেওঁ বেডমিণ্টন প্লেয়াৰ হয়। তাৰপিছত অলিম্পিকৰ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া হৈছে লভলীনা বৰগোহাঁই। 2020 চনৰ টকিঅ' অলিম্পিকত বক্সিঙত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তাৰপাছত এইবাৰ মানে 2024 পেৰিছ অলিম্পিকত
মনু ভাকৰে দুটাকৈ পদক লাভ কৰি প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হ'ব য'ত ছিংগল অলিম্পিক এডিশ্যনত দুটা পদক লাভ কৰিছে। এতিয়া আমি 2024 পেৰিছ অলিম্পিকৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্টসমূহ ডিছকাছ কৰিম। 2024 পেৰিছ অলিম্পিকত প্ৰথম স্থান পাইছিলে ইউ এছ এৰ টোটেল মেডেলৰ সংখ্যা হ'ল 126টা। ছেকেণ্ড ৰেংক পাইছিলে চাইনা। চ' এক্সামৰ কাৰণে দৰকাৰী পইণ্টটো হ'ল যে ইণ্ডিয়াৰ ৰেংক কিমান। ইণ্ডিয়াৰ ৰেংক হৈছে 71। তাৰে ইণ্ডিয়াই টোটেল মেডেল পাইছিলে 6টা, 5টা ব্ৰঞ্জৰ, 1টা চিলভাৰৰ। তাৰপাছত ভাৰতৰ হৈ প্ৰথম পদক লাভ কৰিছিলে মনু ভাকৰে। চ' মনু ভাকৰে 10 মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ মেডেল লাভ কৰিছিল। লগতে তেওঁ অলিম্পিকত শ্বুটিঙত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। লগতে মনত ৰাখিব লাগিব যে 2020 টকিঅ' অলিম্পিকত জেভলিনত সোণৰ পদক লাভ কৰা নীৰাজ চোপ্ৰাই 2024 পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰে। জেভলিনত স্বৰ্ণ পদক লাভ কৰিছিল পাকিস্তানৰ আৰছাদ নাদিমে। চ' এই পইণ্টটো বহুত ইম্পৰ্টেণ্ট। তাৰপাছত আমি মনত ৰাখিব লাগিব যে 2026 উইণ্টাৰ অলিম্পিক হ'ব ইটালীত। আটাইতকৈ ইম্পৰ্টেণ্ট 2028 ছামাৰ অলিম্পিক হ'ব লছ এঞ্জেলিছ USA। চ' এইটো বহুত দৰকাৰী। চ' এক্সামৰ পাৰ্পছৰ কাৰণে 2028 অলিম্পিক ক'ত হ'ব সেইটো বহুত দৰকাৰী, USA হ'ব। আৰু 2028 ছামাৰ অলিম্পিকত নিউলি কেইটামান স্পৰ্টছ এড হ'ব। সেইটো হৈছে বেছবল, ক্ৰিকেট, ফ্লেগ ফুটবল, লেক্ৰছ এণ্ড স্কোৱাছ। চ' এইটো বহুত দৰকাৰী হয়। চ' এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এইটো। APSC হওক, গ্ৰেড 3, গ্ৰেড 4 হওক, সকলো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট। তাৰপাছত 2030 চনৰ উইণ্টাৰ অলিম্পিক হ'ব ফ্ৰান্সত, 2032 চনত অষ্ট্ৰেলিয়াত আৰু 2034 চনত চল্ট লেক চিটি USAত হ'ব।